মোৰ ল'ৰাটো বৰ অসুস্থ আছিল আৰু তাৰ ঔষধৰ বাবে মোৰ হাতত টকা নাছিল। মই বৰ কষ্টৰে কাৰোবাৰ পৰা 1000 টকা ধাৰ লৈছিলোঁ। প্ৰথমে ল'ৰাটোক ডাক্তৰৰ ওচৰলৈ লৈ যোৱাৰ কথা ভাবিছিলোঁ, কিন্তু তাৰ পিছত ভাবিলোঁ যে খালী পেটত যদি ঔষধে কাম নকৰে তেন্তে কোনো লাভ নহ'ব আৰু মোৰ হাতত মাত্ৰ সেই 1000 টকাই আছিল, যিটোৰে মই মোৰ সন্তানক খুৱাবও লাগিব আৰু তাৰ ঔষধৰ ব্যৱস্থাও কৰিব লাগিব। মই প্ৰথমে সিহঁতৰ খোৱাৰ কথা চিন্তা কৰি গেলামাল দোকান এখনৰ পৰা ৰাচন ল'লোঁ। মোৰ লগত মাত্ৰ সেই 1000 টকাই আছিল। মই ভয়ে ভয়ে তাৰ পৰা 500 টকীয়া নোট এখন উলিয়াই দিলোঁ। তেতিয়া তেওঁ মোক 400 টকা ঘূৰাই দিলে। ঘৰলৈ আহি পইচা হিচাপ কৰোঁতে ভাবিলোঁ যে সেই দোকানীজনে চাগে ভুল কৰিলে, কাৰণ তেওঁৰ দোকানত বহুত ভিৰ আছিল। মোৰ মনে কৈছিল যে তেওঁ বৰ দুখীয়া মানুহ। মই উভতি গৈ তেওঁক টকাখিনি দিয়া উচিত, কিন্তু মোৰ মনটোৱে এইটোও কৈছিল যে হয়তো এইটো ভগৱানৰে সহায়। তাৰ পিছত মই আনন্দৰে মোৰ সন্তানক ডাক্তৰৰ ওচৰলৈ লৈ গ'লোঁ আৰু ঔষধো কিনিলোঁ। ল'ৰাটোক ভাত আৰু ঔষধ খুৱাই দিয়াৰ পিছত মই সেই দোকানীজনৰ কথা ভাবিবলৈ ধৰিলোঁ যে তেওঁ যদি নিজৰ ভুলটো বুজি পাইছে তেন্তে তেওঁ নিশ্চয় অনুশোচনা কৰিছে। মোৰ লগত এতিয়াও কিছু টকা বাকী আছিল। মই মনে মনে সিদ্ধান্ত লৈছিলোঁ যে মই ৰাতিপুৱা সোনকালে গৈ বাকী থকা টকাখিনি তেওঁক দিম আৰু যদি পইচা কম হয় তেতিয়া মই তেওঁক ক'ম যে মই বাকী থকা পইচাখিনি পিছত তোমাক ঘূৰাই দিম। মই নিশ্চিত যে তেওঁ নিশ্চয় মান্তি হ'ব। মই এটা দুখীয়া পৰিয়ালত জন্ম হৈছিলোঁ। মোৰ দেউতা এজন মদাহী আছিল আৰু মোৰ মায়ে মানুহৰ ঘৰত কাম কৰিছিল। মোৰ দেউতাই মোৰ ডাঙৰ বাক জুৱা খেলত হেৰুৱাইছিল, যাৰ বাবে আমি দুয়োজনী বাই-ভনী ইজনে সিজনৰ পৰা পৃথক হৈ পৰিছিলোঁ। মই দেউতাৰ দৃষ্টিৰ পৰা নিজকে বচাবলৈ বহুত চেষ্টা কৰিলোঁ, কিন্তু যি হ'ব লগা আছে তাৰ পৰা কোনেও এৰাই চলিব নোৱাৰে। যেতিয়া মোৰ বয়স 16 বছৰ হ'ল, তেতিয়া দেউতাই মোক জুৱা খেলত হেৰুৱাই পেলালে আৰু তাৰ পিছত ময়ো বিয়া হৈ দেউতাৰ দৰে মদাহী মানুহ এজনৰ ঘৰলৈ আহিলোঁ। বিয়াৰ পিছত মাৰ দৰে ময়ো মানুহৰ ঘৰত কাম কৰিছিলোঁ আৰু কাম কৰা উপাৰ্জন মদাহী স্বামীৰ পৰা বচাবলৈ বিভিন্ন উপায় চেষ্টা কৰিছিলোঁ। কেতিয়াবা কাপোৰৰ মাজত আৰু কেতিয়াবা চাউলৰ মাজত লুকুৱাই ৰাখিছিলোঁ, কিন্তু তথাপিও সি মোৰ পৰা মোৰ কষ্টৰ উপাৰ্জনবোৰ কাঢ়ি লৈ গৈছিল। মোৰ 3টা সন্তান আছিল আৰু মই সুখী হৈছিলোঁ যে ভগৱানে মোক 3টা ল'ৰাই দিলে। যদি এজনী ছোৱালী হ'ল হয় তেন্তে সি নিশ্চয় তাইক জুৱা খেলত বিক্ৰী কৰিলে হয়। জুৱা খেলি আহি ঘৰত যি মূল্যৱান বস্তু দেখে সি বিক্ৰী কৰি দিয়ে আৰু যদি সি একো নাপায় তেতিয়া সি মোক মাৰপিট কৰিবলৈ আৰম্ভ কৰে আৰু মোৰ সন্তানে যদি মোক বচাবলৈ চেষ্টা কৰে তেন্তে সি সিহঁতকো মাৰপিট কৰিবলৈ আৰম্ভ কৰে। মই মাত্ৰ এইটোতে সকাহ পাইছিলোঁ যে ঘৰটো মোৰ নামত আছিল আৰু সি এই ঘৰটো বিক্ৰী কৰিব নোৱাৰে, কাৰণ মোৰ শহুৰে মোৰ বিয়াৰ পিছত এই ঘৰটো মোৰ নামত লিখি দিছিল। তেওঁ নিজৰ পুত্ৰৰ এইবোৰ আচৰণ দেখি মোৰ শহুৰে তেওঁৰ জীৱনকালত বহুত ভাল কাম কৰিছিল। অন্ততঃ মোৰ ল'ৰাকেইটাৰ মূৰৰ ওপৰত ছাল এখন আছে, যিটো দেউতাকে কাঢ়ি নিব নোৱাৰে। মোৰ ঘৰৰ আশে-পাশে থকা মহিলাসকলৰো মোৰ দৰে একেই পৰিস্থিতি আছিল। সিহঁতে কঠোৰ পৰিশ্ৰম কৰিছিল আৰু সন্তানৰ যত্ন লৈছিল। মই নিজেই নিজৰ ল'ৰাকেইটাৰ সকলো খৰচ বহন কৰিছিলোঁ, কিন্তু আজি মই মোৰ সৰু ল'ৰাটোৰ অসুস্থতাৰ বাবে মই এজন সৎ ব্যক্তিৰ অধিকাৰ কাঢ়ি লৈছিলোঁ আৰু এই কথাটোৱে মোক মনত বহুত অশান্তি দি আছিল। কিছুদিনৰ পিছত যেতিয়া মোৰ ল'ৰাৰ স্বাস্থ্যটো ভাল হৈ আহিল আৰু মই কাম কৰা দৰমহা পালোঁ, মই ভাবিলোঁ যে সেই গেলামাল অনা দোকানীজনৰ ঋণ পৰিশোধ কৰিম। আনহাতে মোকো কিছু ৰাচনৰ প্ৰয়োজন আছিল, গতিকে মই আকৌ সেই দোকানখনলৈ গ'লোঁ। কিন্তু দোকানীজনে মোক দেখাৰ পিছতো মোক আওকাণ কৰি আন গ্ৰাহকক সামগ্ৰী দিবলৈ ধৰিলে। তেওঁৰ মনোভাৱ দেখি মই বহুত আচৰিত হৈছিলোঁ। মই ভাবিলোঁ যে হয়তো তেওঁ সকলোকে ৰাচনৰ সামগ্ৰী দিয়াৰ পিছত মোৰ লগত কথা পাতিব, গতিকে মই মনে মনে থিয় হৈ থাকিলোঁ। সকলোকে ৰাচন দিয়া শেষ কৰি তেওঁ মোৰ ফালে চাই সুধিলে, আপোনাক কি লাগে? মই তেওঁক ক'লোঁ যে আপুনি মোক যোৱাবাৰ ৰাচন নিব আহোঁতে পইচা বেছিকৈ ঘূৰাই দিছিল, কিন্তু তেওঁ মোৰ কথা আওকাণ কৰি সুধিবলৈ ধৰিলে যে এতিয়া আপোনাক কি লাগে? মই তেওঁক ঘৰৰ ৰাচন, চাউল, দালি, চেনি এইবোৰ দিবলৈ ক'লোঁ। তাৰ পিছত মই তেওঁক সুধিলোঁ কিমান টকা হ'ল? তেওঁ মোৰ মুখলৈ
চাবলৈ ধৰিলে আৰু তেওঁ কোৱা কথা শুনি মই থতমত খালোঁ। তেওঁ মোক ক'লে যে আপোনাৰ 100 টকা হৈছে। মই ভাবিলোঁ যে তেওঁৰ হিচাপ কৰাত কিবা ভুল হৈছে, গতিকে মই 500 টকীয়া নোট এখন উলিয়াই দিলোঁ। কিন্তু তেওঁ 100 টকা কৰ্তন কৰি বাকী 400 টকা মোক ঘূৰাই দিলে। মই তেওঁক ক'লোঁ যে আপুনি মোৰ ৰাচনৰ পইচা কমকৈ ৰাখিছে। কিন্তু তেওঁ মোৰ কথা আওকাণ কৰি আন এজন গ্ৰাহকক ৰাচন দিবলৈ ধৰিলে। মই আচৰিত হৈ ঘৰলৈ উভতি আহিলোঁ আৰু তাৰ পিছত এইটো এটা দৈনন্দিন কামত পৰিণত হ'ল। মই যেতিয়াই ৰাচন আনিবলৈ সেই গেলামালৰ দোকানলৈ যাওঁ, যিমানেই ৰাচন নানো কিয়, তেওঁ মাত্ৰ মোৰ পৰা 100 টকাহে লৈছিল। কেতিয়াবা ৰাচনৰ দাম 400 টকাৰ পৰা 500 টকালৈ হৈছিল, কিন্তু তেওঁ মোৰ পৰা কেতিয়াও 100 টকাতকৈ বেছি টকা লোৱা নাছিল। তেওঁ সদায় সকলো গ্ৰাহক যোৱালৈ অপেক্ষা কৰিছিল, তাৰ পিছতহে মোক ৰাচন দিছিল, কাৰণ কোনেও যাতে গম নাপায় যে তেওঁ মোক ইমানবোৰ ৰাচন মাত্ৰ 100 টকাতে দিছে। প্ৰথম অৱস্থাত এই কথাটো মোৰ বৰ আচহুৱা যেন লাগিছিল, কিন্তু যেতিয়া মোৰ ঘৰৰ প্ৰয়োজনীয় বহুত বস্তু ৰাচনৰ টকা সঞ্চয় কৰি পূৰণ হ'বলৈ ধৰিলে, তেতিয়া ময়ো নিয়মিতভাৱে তেওঁৰ দোকানলৈ গৈ ৰাচন কিনিবলৈ আৰম্ভ কৰিলোঁ। এনেকৈ ৰাচন অনা 3 মাহ পাৰ হৈ গ'ল। মই সেই দোকানখনলৈ সপ্তাহত এবাৰ যাওঁ, কিন্তু মই সেই দোকানখনলৈ যেতিয়াই যাওঁ, তেতিয়াই তেওঁ মোৰ পৰা মাত্ৰ 100 টকাহে ৰাখে। মই এই কথাটো ওচৰৰ কোনো মহিলাকে কোৱা নাছিলোঁ, কাৰণ মই জানিছিলোঁ যে তেওঁ কেতিয়াও ইমান কম দামত ইমানবোৰ ৰাচন কাকো নিদিয়ে। মই বাৰে বাৰে তেওঁৰ ওচৰলৈ নাযাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তেওঁৰ দোকানৰ পৰা ৰাচনৰ নামত ৰাহি হোৱা টকাখিনিৰে মই মোৰ প্ৰয়োজন পূৰণ কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু মোৰ প্ৰথম আৰু দ্বিতীয় ল'ৰাটোকো চৰকাৰী স্কুলত পঢ়িবলৈ পঠিয়াইছিলোঁ। গতিকে মই তেওঁৰ দোকানৰ পৰা ৰাচন কিনিবলৈ বাধ্য হৈছিলোঁ, কাৰণ মই যদি আন কোনো বেলেগ দোকানৰ পৰা ৰাচন কিনিলোহেঁতেন, তেন্তে মই বহুত টকা দিব লগা হ'লহেঁতেন, যিটো মোৰ সামৰ্থ্য নাছিল। মই সদায় সেই দোকানলৈ এই ভাবি যাওঁ যে মই তেওঁক নিশ্চয় সুধিম যে তেওঁ মোৰ পৰা সকলো ৰাচনৰ নামত কিয় 100 টকাহে লয়। কিন্তু মই যেতিয়াই তালৈ গৈছিলোঁ, তেতিয়াই তেওঁৰ দোকানত গ্ৰাহক ভিৰ হৈ থাকিছিল। কেতিয়াবা আকৌ মোৰ ৰাচন জুখি থাকোঁতে কোনোবা আহিছিল, গতিকে মই তেওঁৰ লগত কথা পতাৰ সুযোগ পোৱা নাছিলোঁ। মই ভাবিলোঁ তেওঁৰ এই গোটেই বিষয়টোত কিবা ভুল উদ্দেশ্য আছে নেকি, কিন্তু মই এগৰাকী মহিলা আছিলোঁ, গতিকে মই তেওঁৰ উদ্দেশ্য অনুমান কৰিব পাৰিছিলোঁ যে তেওঁৰ তেনে কোনো উদ্দেশ্য নাছিল, কাৰণ তেওঁ মোৰ ফালে চকু তুলি চোৱা নাছিল। আচলতে তেওঁ কোনো নাৰীলৈও চকু তুলি চোৱা নাছিল আৰু এয়া তেওঁৰ শালীনতাৰ প্ৰমাণ আছিল। কিন্তু তেওঁ যদি মোক মোৰ দৰিদ্ৰতাৰ বাবে সহায় কৰিছে, তেন্তে মোৰ দৰে দৰিদ্ৰ মহিলা আৰু বহুত আছিল। তেওঁ সিহঁতক কিয় সহায় কৰা নাছিল? বাটে ঘাটে ভাত এসাঁজৰ বাবে চটফটাই ফুৰা মানুহো বহুত আছে, কিন্তু তেওঁ সিহঁতকো কিয় সহায় কৰা নাছিল? এই কথাটোৱে মোক ভাবিবলৈ বাধ্য কৰালে আৰু মই মোৰ সকলো প্ৰশ্নৰ উত্তৰ কেৱল সেই গেলামালৰ দোকানীজনৰ হাতত আছিল, কিন্তু মই তেওঁৰ লগত কথা পতাৰ সুযোগ পোৱা নাছিলোঁ। এদিন মই কাম কৰা মানুহৰ ঘৰত এটা ডাঙৰ ভোজ আছিল। মালিকৰ পত্নীয়ে মোক কৈছিল যে তুমি দোকানৰ পৰা অলপ গেলামালৰ বস্তু আনি দিয়া। মই লগে লগে সেই দোকানখনলৈ গ'লোঁ। মই ভাবিছিলোঁ যে আজিতো মোক 4-5 হাজাৰৰ সামগ্ৰী লাগিব। তেতিয়া দোকানীজনে কি কৰিব? তেওঁ বস্তুবোৰ জুখি দিলে আৰু মই মোনাত ভৰাই ল'লোঁ। বস্তুবোৰ ওজন কৰি থাকোঁতে তেওঁৰ মুখত চিন্তাৰ চিন স্পষ্টকৈ দেখিলোঁ, কিন্তু তেওঁ মনে মনে আছিল। তাৰ পিছত মই তেওঁক 5,000 টকা এটা উলিয়াই দিলোঁ, যিটো মোক মোৰ মালিকে দিছিল। কিন্তু সদায়ৰ দৰে দোকানীজনে এই 5,000 টকাৰ পৰা 100 টকা কৰ্তন কৰি বাকী থকা ধনখিনি মোক ঘূৰাই দিলে। মই তেওঁক ক'লোঁ যে মই মোৰ মালিকৰ বাবে এই গেলামালৰ বস্তুবোৰ লৈছোঁ। তেতিয়া তেওঁৰ মুখত এটা আচৰিত ধৰণৰ হাঁহি জিলিকি উঠিল আৰু তেওঁ সকলো সামগ্ৰীৰ হিচাপ কৰি মোক 1,500 টকা ঘূৰাই দিলে। তেতিয়া মই নিশ্চিত হৈছিলোঁ যে তেওঁ কেৱল মোকহে গেলামালৰ বস্তু কম দামত দিয়ে। সেই সময়তো তেওঁৰ দোকানত বহুত গ্ৰাহক উপস্থিত আছিল, গতিকে মই তেওঁক একো প্ৰশ্ন সুধিব নোৱাৰিলোঁ। সেইদিনা মই গোটেই দিনটো ভোজত ব্যস্ত আছিলোঁ আৰু তাৰ 2 দিন পিছত দোকানলৈ যাবলৈ
সময় নাপালোঁ। কিছুদিনৰ পাছত যেতিয়া মই তেওঁৰ দোকানলৈ গ'লোঁ, তেতিয়া দোকানত এজন ডেকা ল'ৰা উপস্থিত আছিল। কিন্তু আচৰিত কথাটো হ'ল যে সিও মোৰ পৰা ৰাচনৰ নামত কেৱল 100 টকাই লৈছিল। দোকানখনত মানুহ বেছি থকাৰ বাবে মই সেই ল'ৰাটোক কোনো প্ৰশ্ন নকৰিলোঁ। কিছুদিনৰ পাছত মই আকৌ সেই দোকানখনলৈ গ'লোঁ। কিন্তু তেতিয়াও সেই একেজন ল'ৰাই দোকানত আছিল। মই দোকানৰ পৰা ৰাচন ল'লোঁ। কিন্তু মই আচৰিত হ'লোঁ যেতিয়া ল'ৰাটোৱে মোক আকৌ সকলো ৰাচনৰ নামত 100 টকা ৰাখি বাকীকেইটা পইচা ঘূৰাই দিলে। মই তাক সুধিলোঁ যে ইমানবোৰ ৰাচনৰ নামত তুমি কিয় 100 টকা ৰাখিছা? তেতিয়া ল'ৰাজনে ক'লে যে বাইদেউ, মই নিজেও বুজিব পৰা নাই যে দোকানৰ মালিকে আপোনাক কিয় 100 টকাতে সকলো ৰাচন দিব কৈছে। তাৰপিছত সি আকৌ ক'লে, দোকানৰ মালিকে মোক কৈছিল যে যেতিয়াই আপুনি ইয়ালৈ আহি যিকোনো বস্তু কিনিব, তেতিয়াই মই আপোনাৰ পৰা মাত্ৰ 100 টকাহে ল'ব লাগিব। তাৰ কথা শুনি মই তাক ক'লোঁ, তোমাৰ মালিক কেতিয়া আহিব? কিন্তু সেই ল'ৰাটোৱে মোক কোনো উত্তৰ নিদিলে। তেতিয়া মই আৰু বেছি আচৰিত হৈছিলোঁ আৰু মই মোৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি হাবাথুৰি খাইছিলোঁ। কাৰণ এতিয়া সেই ল'ৰাটো প্ৰায়ে দোকানত থাকে, তাৰ মালিকজন নাথাকে। তথাপিও মই ৰাচন 100 টকাতে পাই আছিলোঁ। কিন্তু মই মোৰ প্ৰশ্নৰ উত্তৰ পোৱা নাছিলোঁ। মোৰ দুয়োটা ডাঙৰ ল'ৰাই এতিয়া স্কুল যাবলৈ আৰম্ভ কৰিছিল আৰু মই এটা ভাল ভৱিষ্যত দেখিবলৈ পাইছিলোঁ। আৰু এই সকলোবোৰ সম্ভৱ হৈছিল কেৱল সেই কম মূল্যৰ ৰাচনৰ বাবেই। কাৰণ তাৰ আগতে মই মোৰ ল'ৰাকেইটাক কেৱল দুবেলা দুমুঠি ভাত খোৱাৰ পইচাহে গোটাব পাৰিছিলোঁ। কিন্তু যেতিয়া মই মোৰ ৰাচনৰ ধনৰ পৰা কিছু টকা সঞ্চয় কৰিবলৈ ধৰিলোঁ, তেতিয়া মই সিহঁতৰ পঢ়া শুনাৰ কথাও ভাবিবলৈ ধৰিলোঁ। এতিয়া কিছু আশা দেখি আছিলোঁ যে মোৰ ল'ৰা সন্তানে উচ্চ শিক্ষা লাভ কৰি কিবা এটা স্থানত উপনীত হ'ব। আৰু হয়তো আমাৰ দৰিদ্ৰতা ভৰা জীৱনটো শেষ হৈ যাব। মই অলপ পঢ়িব জানিছিলোঁ। সেয়েহে মই নিজৰ ধৰণেৰে ৰাচনৰ বিল লিখিবলৈ আৰম্ভ কৰিলোঁ। আৰু মোৰ হৃদয়ত এই চিন্তাটো আছিল যে যদি মোৰ ল'ৰাকেইটাই জীৱনত চাকৰি কৰে, তেন্তে মই গেলামালৰ দোকানীজনক সম্পূৰ্ণ পইচা এবাৰতে পৰিশোধ কৰিম। দোকানীজনৰ এই গোপন কথাটো মই মোৰ ল'ৰাকেইটাকো কোৱা নাছিলোঁ। কাৰণ ল'ৰাকেইটাক ক'লে সিহঁতে নিশ্চয় কথা পাতি থাকোঁতে তাৰ লগৰ বন্ধু-বান্ধৱীক ক'ব আৰু সিহঁতে নিজৰ নিজৰ মাকক ক'ব। গতিকে মোৰ বাবে এইটো সমস্যাৰ সৃষ্টি হ'ব। আৰু মোৰ চৰিত্ৰত প্ৰশ্ন আহিব। সকলোৱে মোক সুধিবলৈ আৰম্ভ কৰিব যে দোকানীজনে আপোনাক কিয় ইমান কম দামত বস্তু দিয়ে? দোকানীজনে কম দামত বস্তু দিয়া 5-6 মাহ পাৰ হৈ গ'ল আৰু মই এতিয়ালৈ সেই দোকানীজনক প্ৰশ্ন কৰিব পৰা নাছিলোঁ। তাৰপিছত এদিন মই কামৰ পৰা দেৰিকৈ আহি আছিলোঁ। সেই সময়ত দোকানত অকল দোকানীজন আছিল আৰু আন কোনো গ্ৰাহকো নাছিল। মই লগে লগে গৈ তেওঁক সুধিলোঁ, আপুনি এই গেলামালৰ বস্তুবোৰ মোক কিয় 100 টকাতে দিয়ে আৰু কি কাৰণত আপুনি মোক এনেকৈ সহায় কৰে? তাৰপিছত তেওঁ মোক ক'লে যে মই মাত্ৰ আপোনাক সহায় কৰিব বিচাৰোঁ। তেতিয়া মই ক'লোঁ, মোৰ দৰে দুখীয়া মহিলা এই অঞ্চলটোত আৰু বহুত আছে। আপুনি কিয় তেওঁলোকক সহায় নকৰে? অকল মোক সহায় কৰাৰ আঁৰত আপোনাৰ কি স্বাৰ্থ সোমাই আছে? যেতিয়া মই তেওঁক এই প্ৰশ্নটো সুধিলোঁ, তেতিয়া তেওঁ বহুত ভয় খালে আৰু ক'লে যে আপোনাৰ প্ৰশ্নৰ উত্তৰ মোৰ হাতত আছে, কিন্তু মই দিব নিবিচাৰোঁ। তেওঁৰ কথা শুনি যেতিয়া মই জোৰ দি ক'লোঁ যে আপুনি মোক মোৰ প্ৰশ্নৰ উত্তৰ দিব লাগিব, নহ'লে মই আপোনাৰ দোকানৰ পৰা আৰু কেতিয়াও ৰাচন কিনিব নাহোঁ। মোৰ কথা শুনি তেওঁ আৰু বেছি চিন্তিত হৈ পৰিল আৰু তেওঁ মোক প্ৰতিশ্ৰুতি দিলে যে তেওঁ মোৰ সকলো প্ৰশ্নৰ উত্তৰ দিব। কিন্তু মই সদায় তেওঁৰ দোকানৰ পৰা ৰাচন কিনিব লাগিব। মই তেওঁক প্ৰতিশ্ৰুতি দিলোঁ আৰু তেওঁ মোক ক'লে যে কাইলৈ সন্ধিয়া আপুনি মোৰ ঘৰলৈ আহিব আৰু তাতে আপুনি আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ পাব। কিন্তু মই তেওঁৰ ঘৰলৈ যাবলৈ ইচ্ছা কৰা নাছিলোঁ। তেওঁ খৰধৰকৈ তেওঁৰ ঘৰৰ ঠিকনাটো ক'লে। মই তেওঁৰ ঘৰলৈ যাবলৈ অস্বীকাৰ কৰি ক'লোঁ যে মোক মোৰ সকলো প্ৰশ্নৰ উত্তৰ ইয়াতেই দিব লাগিব। কিন্তু সেই সময়ত দোকানলৈ আন বহুতো গ্ৰাহক আহিল আৰু মই মনে মনে থাকিলোঁ। তাৰপিছত ৰাচনৰ বস্তুবোৰ লৈ ঘৰলৈ আহিলোঁ। মই গোটেই ৰাতিটো ভাবি থাকিলোঁ যে তেওঁ মোক কিয় তেওঁৰ ঘৰলৈ মাতিছে, তাকো সন্ধিয়া হোৱাৰ পিছত। আৰু যদি মই নাযাওঁ
তেন্তে হয়তো মই গোটেই জীৱন সেই প্ৰশ্নৰ উত্তৰ নাপাম। গোটেই ৰাতি চিন্তা কৰি মই সিদ্ধান্ত লৈছিলোঁ যে মই তেওঁৰ ওচৰলৈ নিশ্চয় যাম আৰু মই ইমান দুৰ্বল নহয় যে যদি তেওঁ মোৰ লগত কিবা ভুল কৰিবলৈ চেষ্টা কৰে মই নিজকে বচাব নোৱাৰিম। মই সন্ধিয়া হোৱালৈ অপেক্ষা কৰিলোঁ। কামৰ পৰা সোনকালে আহি মই মোৰ ল'ৰাকেইটাক কঠোৰভাৱে ক'লোঁ যে মই নহালৈকে তোমালোকে ঘৰৰ পৰা ওলাই নাযাবা। মই অলপ পিছত ঘূৰি আহিম। তাৰপিছত মই মোৰ চাদৰখনত ছুৰী এখন লুকুৱাই ল'লোঁ। মোৰ ভৰিৰ খোজবোৰ তেওঁৰ ঘৰৰ ফালে আগবাঢ়ি যোৱাৰ লগে লগে মোৰ হৃদয় স্পন্দন বাঢ়িবলৈ ধৰিলে। তেওঁৰ ঘৰৰ দুৱাৰমুখত উপস্থিত হোৱাৰ লগে লগে মোৰ হৃদয়ে মোক এবাৰ কৈছিল যে মই পিছুৱাই আহোঁ। কথাবোৰ যিদৰে আছে তেনেকৈয়ে থাকক। প্ৰশ্নৰ উত্তৰ বিচৰাৰ কি প্ৰয়োজন আছে? মোৰ প্ৰয়োজনীয়তা পূৰণ হৈ আছে। মোৰ সন্তানে ভাল খাদ্য পাইছে। সিহঁতক পঢ়া-শুনা কৰাই আছোঁ। গতিকে এই গোপন কথাটো গোপন হৈয়ে থাকক। কিন্তু মোৰ অন্তৰাত্মাই এইবোৰ কৰিবলৈ বাধা দিছিল। তাৰপিছত মই দুৱাৰত টোকৰ মাৰিলোঁ। দুৱাৰত টোকৰ মৰাৰ লগে লগে মোৰ হৃদয়খন বেগেৰে ধপধপাবলৈ ধৰিলে। মই ইয়ালৈ অহাৰ সিদ্ধান্তটো মোৰ বাবে ভুল যেন লাগিবলৈ ধৰিলে। মই ঘূৰি আহিব লওঁতেই ভিতৰৰ পৰা দুৱাৰখন খোল খালে আৰু দুৱাৰমুখত দোকানীজন থিয় হৈ থকা দেখা পালোঁ। মোক দুৱাৰত থিয় হৈ থকা দেখি তেওঁৰ মুখত হাঁহি এটা ওলাই আহিল আৰু তেওঁ মোক ভিতৰলৈ আহিবলৈ ক'লে। মই ভয়ে ভয়ে ঘৰৰ ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰলৈ সোমাই অহাৰ লগে লগে তেওঁ লাইটটো জ্বলাই দিলে আৰু লাইট জ্বলোৱাৰ লগে লগে মই যি দেখিলোঁ সেয়া দেখি মোৰ জীৱ ওলাই গ'ল। মোৰ সেইবোৰ কথা মনলৈ আহিল যেতিয়া মোৰ দেউতাই মোক জুৱা খেলত বিক্ৰী কৰিছিল। তাৰপিছত মোৰ মা-দেউতাৰ লগত কোনো সম্পৰ্ক নাছিল। মই নাজানিছিলোঁ যে মোৰ মা-দেউতাৰ কি হ'ল। তেওঁলোক মোৰ বাবে মৃত বুলি মই ভাবি লৈছিলোঁ। কেতিয়াবা মাৰ কথা ভাবিছিলোঁ, কিন্তু বিয়াৰ ৩ বছৰৰ পিছত দেউতাই মাকো জুৱা খেলত বিক্ৰী কৰিছিল। তাৰপিছত তেওঁলোকৰ লগত কি হ'ল সেই বিষয়ে মই একো নাজানো। তেওঁলোক সকলোকে মৃত বুলি মই গণ্য কৰাৰ পিছত মই কেতিয়াও ভবা নাছিলোঁ যে মই সিহঁতক লগ কৰিব পাৰিম। কিন্তু ভাগ্যৰ লিখনি কোনেও সলাব নোৱাৰে। এই দোকানীজনৰ ঘৰৰ বিচনাত মই মোৰ দেউতাক পৰি থকা দেখিলোঁ আৰু তেওঁক দেখাৰ পিছত তেওঁৰ প্ৰতি মোৰ ঘৃণা আৰু বেছি হ'বলৈ ধৰিলে। কাৰণ আজি মই যি অৱস্থাত আছোঁ সেয়া কেৱল সেই মানুহজনৰ বাবেই সম্ভৱ হৈছিল। কিন্তু তেওঁৰ এতিয়া অৱস্থা ইমানেই বেয়া আছিল যে মই তেওঁক ঘৃণাও কৰিব পৰা নাছিলোঁ। তাৰপিছত ওচৰতে থিয় হৈ থকা দোকানীজনে মোক সুধিলে যে আপুনি মোক চিনি পাইছেনে? মই একো উত্তৰ নিদিয়া দেখি তেওঁ ক'লে যে এই মানুহজন কেৱল তোমাৰেই দেউতা নহয়, তেওঁ মোৰো দেউতা আৰু মই আপোনাৰ ভাইটি। তেওঁৰ কথা শুনি মই বহুত আচৰিত হ'লোঁ। এইটো কেনেকৈ সম্ভৱ হ'ব পাৰে? এই মানুহজন কেনেকৈ মোৰ ভাইটি হ'ব? কাৰণ আমি মাত্ৰ দুজনী বাই-ভনী আছিলোঁ। তেওঁ মিছা কথা কৈছে বুলি ভাবি মই তেওঁৰ কথাত গুৰুত্ব নিদিলোঁ আৰু দেউতাৰ ওচৰলৈ গ'লোঁ। দেউতাৰ এনে অৱস্থা দেখি মোৰ চকুলো ওলাই আহিল। তেওঁৰ পেৰালাইছিছ হৈছিল। তেওঁ কথা ক'ব বা হাত-ভৰি লৰচৰ কৰিব পৰা নাছিল। তেওঁ মোৰ ফালে চাই মাথো কান্দি আছিল। মই তেওঁক সুধিলোঁ, দেউতাৰ এনে অৱস্থা কেনেকৈ হ'ব পালে? তেওঁ আপোনাৰ ওচৰলৈ কেনেকৈ আহিল? আৰু আপুনি মোৰ ভাইটি কেনেকৈ হ'ল? তাৰপিছত তেওঁ মোক ক'লে যে মোৰ বিয়াৰ এবছৰ পিছতেই দেউতাই এজনী মহিলাক জুৱা খেলত জিকিছিল। কিন্তু দেউতাই তেওঁক নিজৰ ঘৰলৈ অনা নাছিল। তেওঁ আন কোনোবা ঠাইত ৰাখিছিল। মোৰ ভাইটি অৰ্থাৎ এই দোকানীজন সেই মহিলাগৰাকীৰ সন্তান আছিল। ভাইটিক জন্ম দিওঁতে সেই মহিলাগৰাকীয়ে মৃত্যুক আঁকোৱালি ল'লে। তাৰপিছত দেউতাই তাক মামায়েকৰ ঘৰত এৰি থৈ আহিছিল। দেউতাই এই কথাটো আমাৰ মাক কোনোদিনে কোৱা নাছিল। তাৰপিছত দেউতাই আমাৰ মাক এদিন জুৱা খেলত হেৰুৱালে। মাক যিজনে জিকিছিল তেওঁ এই দোকানীজনৰ মামা আছিল। গতিকে ভগৱানৰ লীলাত এই দোকানী ভাইটিজনকো আমাৰ মায়ে ডাঙৰ দীঘল কৰি ভাল বেয়াৰ পাৰ্থক্য শিকাইছিল। সি অলপ ডাঙৰ হোৱাৰ পিছত আমাৰ মাৰ মৃত্যু হ'ল। কিন্তু মায়ে মৃত্যুৰ আগতে তাক সকলো কথা কৈ গৈছিল যাতে সিও দেউতাকৰ ৰূপ নলয়। লাহে লাহে সি ডাঙৰ হ'ল, কিন্তু পঢ়া-শুনা নকৰাৰ বাবে সি কোনো কাম কৰিব পৰা নাছিল।
তাৰ পিছত সি নিজাকৈ এখন গেলামালৰ দোকান খুলিলে আৰু ৰাচনৰ সামগ্ৰী বিক্ৰী কৰিবলৈ ধৰিলে। এদিন তেওঁ মাল আনিবলৈ চহৰলৈ যাওঁতে দেউতাক লগ পালে। দেউতাৰ অৱস্থা দেখি তাৰ দয়া উপজিল আৰু দেউতাক সেই ঘৰলৈ লৈ আহিল। এতিয়া তেওঁ নিজৰ দোকানত এজন ল'ৰাক নিয়োগ কৰিছে কাৰণ তেওঁ নিজেই দেউতাৰ সেৱা কৰিব বিচাৰে। তেওঁ মোৰ বিষয়ে দেউতাৰ পৰা তথ্য পাইছিল। মোৰ কথা গম পাই তেওঁৰ বহুত দুখ লাগিছিল। সেয়ে তেওঁ মোক যিমান পাৰে সহায় কৰিবলৈ চেষ্টা কৰিছিল আৰু তেওঁ মোৰ পৰা মাত্ৰ 100 টকা লৈছিল যাতে মোৰ আত্মসন্মানত আঘাত নালাগে। যদি তেওঁ মোক বিনামূলীয়াকৈ ৰাচন দিয়ে তেন্তে হয়তো মই পিছদিনা তেওঁৰ দোকানলৈ নগলোহেঁতেন। এইবোৰ ভাবিয়েই তেওঁ মোৰ পৰা পইচা লৈছিল। তেওঁৰ এই সকলোবোৰ কথা শুনি মোৰ চকুৰ পৰা চকুলো বৈ আহিবলৈ ধৰিলে আৰু মই ভগৱানক ধন্যবাদ জনাইছো যে ভগৱানে মোক স্বামী আৰু পিতৃৰ ৰূপত ভাল মানুহ নিদিলে, কিন্তু ভাইটিৰ ৰূপত এজন ভাল মানুহ দিলে। মই মোৰ দেউতাক ক্ষমা কৰিলো কাৰণ তেওঁ আমাৰ লগত কৰা কামৰ বাবে ইতিমধ্যে তেওঁ শাস্তি পালে আৰু ভগৱানে তেওঁৰ বাকী হিচাপ নৰকত ল'ব। বন্ধু-বান্ধৱীসকল, এইটোৱে আছিল আজিৰ কাহিনী। কাহিনীটো শুনি কেনে পালে তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।